জাগিৰোডবাসীৰ বাবে সুখবৰ। গুৱাহাটী বা আন ঠাইৰ পৰিৱৰ্তে এতিয়াৰে পৰা জাগিৰোডৰ পৰা ক্ৰয় কৰিব পাৰিব টাটা কোম্পানীৰ যিকোনো ব্যক্তিগত বাহন। কাৰণ জাগিৰোডত স্থাপন কৰা হৈছে টাটা মটৰ্ছৰ অসম কাৰ্ছ নামৰ এখন গাড়ীৰ শ্ব'ৰুম। চাৰাংকুছিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এই নতুন প্ৰতিষ্ঠানত গ্ৰাহকৰ বাবে উপলব্ধ হ'ব টাটা কোম্পানীৰ সকলো বাহন। এক উখল মাখল পৰিৱেশৰ মাজত মঙলবাৰে শ্ব'ৰুমটোৰ লগতে টাটাৰ নতুন বাহন আল্ট্ৰছ মুকলি কৰা হয়। জাগিৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ভৱেন চন্দ্ৰ নেওগ, জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অপূৰ্ব কুমাৰ দাস আৰু বিশিষ্ট ব্যৱসায়ী সঞ্জীৱ শইকীয়াই মুকলি কৰে অত্যাধুনিক এই নতুন মডেলৰ বাহনখন। অনুষ্ঠানত টাটা মটৰ্ছৰ জেনেৰেল মেনেজাৰ মৃন্ময় হাজৰিকা, সেলছ মেনেজাৰ নিদুল ৰয়, কৰ্পৰেট মেনেজাৰ ভাস্কৰ শৰ্মা, কাষ্টমাৰ এডভাইজাৰ মন্টু কৰকে আদি কৰি কেইবাগৰাকীও উচ্চপদস্থ বিষয়া, কৰ্মচাৰী, বিভিন্ন বাণিজ্যিক বেংকৰ বিষয়াৰ লগতে অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু টাটা মটৰ্ছৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। এটা খুব ভাল খবৰ, টাটাই জাগিৰোডত অসম কাৰ্ছৰ অধীনত আজি এটা নতুন মডেল লঞ্চ কৰিছে। আজি অসমৰ অসম কাৰ্ছৰ অধীনত জাগিৰোডত এটা ধুনীয়া সুন্দৰ শ্ব'ৰুম খুলিছে। আৰু সেই শ্ব'ৰুমত আমি জাগিৰোড মহাবিদ্যালয়ৰ মই অধ্যক্ষ হিচাপে, জাগিৰোড হায়াৰ ছেকেণ্ডেৰীৰ অধ্যক্ষ অপূৰ্ব দাস ডাঙৰীয়া আৰু বিশিষ্ট ব্যৱসায়ী জাগিৰোডৰ সন্মানীয় সঞ্জীৱ শইকীয়া ডাঙৰীয়া, আমি একেলগে তিনিওজনে একেলগে এইটো প্ৰডাক্ট আমি আনভেইল কৰিলোঁ, মুকলি কৰিলোঁ। আৰু আচলতে চাবলৈ গ'লে গাড়ীখনৰ ভিতৰৰ যিখিনি ফিচাৰ্ছ দেখিছোঁ অত্যন্ত ধুনীয়া। মানে প্ৰায় অনুৰোধ 11 লাখ বুলি কৈছে। 11 লাখ টকাত যিখিনি ফিচাৰ্ছ দেখিছোঁ, যিখিনি সুবিধা দেখিছোঁ, সেইখিনি সঁচাকৈ আকৰ্ষণীয়। বিশেষকৈ টাটাৰ যিটো প্ৰডাক্ট এতিয়া শেহতীয়াকৈ উলিয়াইছে, গোটেইখিনি মানে সুবিধা থকা, সেইখিনি গ্ৰাহকক আকৰ্ষণ কৰিবলৈ মই আশা কৰিছোঁ। আৰু এইখিনি ফুল্লি অট'মেটিক টপ মডেল যিটো ভেৰিয়েণ্ট দেখুৱাইছে, সেইটো মতলব আমি ভাবিছোঁ যে গ্ৰাহকে যথেষ্ট ভাল পাব। মোৰ কথা হ'ল যে অসম কাৰ্ছ জাগিৰোডলৈ আহিছে আৰু ৰাস্তাৰ কাষত একেবাৰে খুব ধুনীয়া এটা শ্ব'ৰুম খুলিছে। কৰ্মচাৰীসকল বেছ উদ্যমী, আগ্ৰহী তেওঁলোক। আৰু মই আশা কৰিছোঁ এই শ্ব'ৰুমৰ জৰিয়তে টাটাৰ ভাল ব্যৱসায় হ'ব। আৰু বিশেষকৈ টাটাৰ যিহেতু ছেমি কণ্ডাক্টৰ আমাৰ আহিছে, গতিকে টাটাৰ চিষ্টাৰ কনচাৰ্ণ টাটা মটৰ্ছ অসম মটৰ্ছ হৈছে অসম কাৰ্ছৰ য'ত আহিছে, এতিয়া মই মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। আশা কৰিছোঁ অনাগত দিনত সকলোৱে ইয়াৰ পৰা উপকৃত হ'ব। আজি এটা খুব ভাল দিন, আৰু আজি একচুৱেলি আমি টাটা মটৰ্ছৰ নতুন এখন গাড়ী আল্ট্ৰছ, খুব ধুনীয়া এখন গাড়ী আমি আজি জাগিৰোডত ইয়াত লঞ্চ কৰিছোঁ। আৰু একচুৱেলি আজি নতুনকৈ জাগিৰোডত এখন আমি টাটা মটৰ্ছৰ শ্ব'ৰুম এটা খোলা গৈছে ইয়াতে আমাৰ। তাতে নতুনকৈ আমি আজি এখন আল্ট্ৰছ লঞ্চ কৰিছোঁ ইয়াতে। তো আৰু ইয়াতে আমি আপোনালোকে আহি কিনে যিখিনি সঁহাৰি দিলে আমাক, তাৰ কাৰণে অশেষ ধন্যবাদ। আৰু আমাৰ অশেষ ধন্যবাদ জনাইছোঁ যে আমালোকৰ নিমন্ত্ৰণ ব্যক্তি আছিলে, তেওঁলোকে তেওঁৰ অকণমান সময় আমাক দি কিনে যে দিলে ইয়াতে, তাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ। জাগিৰোড ৰাইজৰ বাবে এটা খুব ভাল গাড়ী এখন লঞ্চ কৰা হৈছে ইয়াতে। আৰু খুব কম বাজেটত গাড়ীখন তেওঁলোকে ক্ৰয় কৰিব পাৰিব। আৰু মানে গাড়ীখনৰ মানে যদি চাব যাওঁ আমি, তেনেহ'লে এটা বাজেট ফ্ৰেণ্ডলি গাড়ী হয়। তো ইজিতে জাগিৰোডবাসীয়ে ল'ব পাৰিব। এটা খুব ভাল খবৰ এইটো। জাগিৰোডৰ পৰা দীপক কলিতাৰ ৰিপৰ্ট, JBP ভাৰত।